DLED এন্ট্ৰেন্সৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু বান্ধৱীসকল, এডমিট কাৰ্ড প্ৰকাশ পালে, কিন্তু পঢ়িবলৈ এতিয়াও বাকী আছে নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে, কাৰণ আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আলোচনা কৰিম জেনেৰেল নলেজ, EVS, সায়েন্স আৰু এছামিজ লেংগুৱেজৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। সেয়ে আপুনি যদি ভাবিছে এই বৰ্ষত DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰিব, তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ প্ৰতিটো প্ৰশ্নই অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে আলোচনা কৰিম অসম সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, চৰাইদেউ। কুৱেশ্যন নম্বৰ 2, হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কাৰ ৰাজত্বকালত লিখা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শিৱসিংহ। কুৱেশ্যন নম্বৰ 3, কোচ ৰাজ্যৰ বিখ্যাত সেনাপতি চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শুক্লধ্বজ। কুৱেশ্যন নম্বৰ 4, কোনজন আহোম স্বৰ্গদেৱৰ দিনত শৰাইঘাটৰ যুদ্ধ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 5, অসমৰ কোনটো জিলাক অসমৰ কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, মাজুলী। কুৱেশ্যন নম্বৰ 6, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 7, 1826 চনত কোনটো সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ইয়াণ্ডাবু সন্ধি। কুৱেশ্যন নম্বৰ 8, কোনজন অসমীয়া ব্যক্তিয়ে প্ৰথম ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 9, নৰকাসুৰ পাহাৰ কোন চহৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, গুৱাহাটী। কুৱেশ্যন নম্বৰ 10, অসমৰ কোনখন অৰণ্যক মিনি কাজিৰঙা বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ওৰাং। কুৱেশ্যন নম্বৰ 11, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, 1999 চনত। কুৱেশ্যন নম্বৰ 12, অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, ডিগবৈ। কুৱেশ্যন নম্বৰ 13, মিৰি জীয়ৰী উপন্যাসখনৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 14, চৰাইদেউ মৈদামসমূহ কোন বংশৰ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, আহোম বংশ। কুৱেশ্যন নম্বৰ 15, ভানুমতী উপন্যাসখনৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, পদ্মনাথ গোহাঞি বৰুৱা। কুৱেশ্যন নম্বৰ 16, বৰপাত্ৰ গোহাঁই পদবীটো কোনজন আহোম স্বৰ্গদেৱে সৃষ্টি কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 17, অসমৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ডিমা হাছাও, প্ৰতি কিলোমিটাৰত 44 জন। কুৱেশ্যন নম্বৰ 18, ঐতিহাসিক জোনবিল মেলা কোনটো জনগোষ্ঠীৰ দ্বাৰা আয়োজিত হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, তিৱা।
কুৱেশ্যন নম্বৰ 19 প্ৰথম অসমীয়া চিনেমা জয়মতীৰ পৰিচালক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 20 অসম কেহৰী বুলি কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 21 চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 22 অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 23 অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1917 চনত। কুৱেশ্যন নম্বৰ 24 অসমত চাহ আৱিষ্কাৰ কৰাৰ কৃতিত্ব কাক দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰবাৰ্ট ব্ৰুচ। কুৱেশ্যন নম্বৰ 25 হস্তীবিদ্যাৰ নৱ গ্ৰন্থখনৰ চিত্ৰসমূহ কোনে অংকন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ দিলবৰ আৰু দুচাই। এতিয়া আলোচনা কৰিম সায়েন্স আৰু ইভিএছৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1 পৰিৱেশ সংৰক্ষণৰ বাবে চৰকাৰীভাৱে গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ আইন কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বন্যপ্ৰাণী সুৰক্ষা আইন 1972। কুৱেশ্যন নম্বৰ 2 শব্দ প্ৰদূষণ জোখা একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ডেচিবেল। কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি লোহাত মামৰে ধৰা। কুৱেশ্যন নম্বৰ 4 কোষৰ শক্তিগৃহ বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়া। কুৱেশ্যন নম্বৰ 5 বৰষুণৰ পানীৰ অম্লতা কিহৰ বাবে বৃদ্ধি পায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নাইট্ৰজেন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 6 প্ৰাকৃতিক পৰিৱেশত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ প্ৰধান কাৰণ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বনাঞ্চল ধ্বংস। কুৱেশ্যন নম্বৰ 7 প্ৰাণী কোষত নাথাকি উদ্ভিদ কোষত থকা অংগাণু কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কোষ প্ৰাচীৰ। কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো লুণীয়া পদাৰ্থ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ছডিয়াম ক্লৰাইড। কুৱেশ্যন নম্বৰ 9 মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ছাল। কুৱেশ্যন নম্বৰ 10 অজন স্তৰ মূলতঃ বায়ুমণ্ডলৰ কোন স্তৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 11 তলৰ কোনটো গ্ৰীণ হাউচ গেছ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 12 তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা নহয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি যক্ষ্মা। কুৱেশ্যন নম্বৰ 13 এছআই পদ্ধতিত
বলৰ একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নিউটন। কুৱেশ্যন নম্বৰ 14 বিদ্যুৎ প্ৰবাহৰ SI একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি এম্পিয়াৰ। কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো ধাতু সাধাৰণ তাপমাত্ৰাত জুলীয়া অৱস্থাত থাকে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি পাৰা। কুৱেশ্যন নম্বৰ 16 বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰিবলৈ অধিক ব্যৱহাৰ কৰা ধাতু কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ তাম। কুৱেশ্যন নম্বৰ 17 ৰন্ধন সামগ্ৰী তৈয়াৰ কৰিবলৈ বহুলভাৱে ব্যৱহৃত ধাতু কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ এলুমিনিয়াম। কুৱেশ্যন নম্বৰ 18 ধাতুৰ কোনটো গুণৰ বাবে ইয়াক পাতল পাত বনাব পাৰি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নমনীয়তা। ধাতুৰ নমনীয়তা গুণৰ বাবে ইয়াক পাতল পাত বনাব পাৰি। কুৱেশ্যন নম্বৰ 19 ৰন্ধন বাচন তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰাৰ এটা মুখ্য কাৰণ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ তাপৰ সুপৰিবাহিতা। কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো ধাতু? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি তাম। এতিয়া আলোচনা কৰিম জেনেৰেল নলেজৰ আৰু কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1 ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি গুজৰাট। কুৱেশ্যন নম্বৰ 2 কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 3 বিশ্ব বেংক কেতিয়া স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 4 অপাৰেশ্যন ব্লেকবোৰ্ড কিহৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি প্ৰাথমিক শিক্ষা। কুৱেশ্যন নম্বৰ 5 বিশ্ববিদ্যালয় অনুদান আয়োগ কেতিয়া স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1956। কুৱেশ্যন নম্বৰ 6 সৰ্বশিক্ষা অভিযান কেতিয়া আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 2001 চনত। কুৱেশ্যন নম্বৰ 7 মুডালিয়াৰ আয়োগ গঠন হৈছিল কেতিয়া? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1952 চনত মুডালিয়াৰ আয়োগ গঠন হৈছিল। কুৱেশ্যন নম্বৰ 8 বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1995 চনত বিশ্ব বাণিজ্য সংস্থা প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন নম্বৰ 9 প্ৰথম ভাৰতীয় শিক্ষা আয়োগ কেতিয়া গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 10 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য দেশ কেইখন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 5খন। আৰু এই 5খন দেশক পাৰ্মানেণ্ট 5 বুলিও কোৱা হয়, মনত ৰাখিব। এতিয়া আলোচনা কৰিম এছামিজ লেংগুৱেজৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1 তলৰ কোনটো ভাষা শিকনৰ পদ্ধতি নহয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি মুখস্থ পদ্ধতি। কুৱেশ্যন নম্বৰ 2 মাতৃভাষা আৰু ঘৰুৱা ভাষাৰ মাজত মূল পাৰ্থক্য কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ
বি মাতৃভাষা জন্মগত, ঘৰুৱা ভাষা পৰিৱেশগত। কুৱেশ্যন নম্বৰ 3, শব্দৰ শেষত যোগ হৈ নতুন অৰ্থ প্ৰকাশ কৰা অংশক কি বোলে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ প্ৰত্যয়। কুৱেশ্যন নম্বৰ 5, বিদ্যা যোগ আলয়, বিদ্যালয় ই কি সন্ধি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ স্বৰসন্ধি। কুৱেশ্যন নম্বৰ 6, অশুভ শব্দটোত অ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি উপসৰ্গ। কুৱেশ্যন নম্বৰ 7, দিগন্ত শব্দটো ভাঙিলে কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 8, ভাষা শিকনত প্ৰথমে বিকাশ হোৱা দক্ষতা কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি শ্ৰৱণ। কুৱেশ্যন নম্বৰ 9, ভাষা শিকনত সঠিক ক্ৰম কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি শ্ৰৱণ, কথন, পঠন, লিখন। মনত ৰাখিব, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 10, ভাষা শিকনৰ মূল উদ্দেশ্য কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ভাষাগত দক্ষতাৰ বিকাশ ঘটোৱা।